আপোনালোকৰো টেটু কৰিব মন আছে নেকি এজন ভাল আৰ্টিষ্টৰ ওচৰত তেতিয়াহ'লে বলক মোৰ লগত ডিব্ৰুগড়লৈ যাওঁ ডিব্ৰুগড় বিশাল মাৰ্কেটৰ ছাইডৰ এই ষ্টেপকেইটাত আপোনালোকে কটৰকৈ উঠি যাব কটৰকৈ উঠি যোৱাৰ লগে লগে আপোনালোকে থাৰ্ড ফ্ল'ৰত এই টেটু ষ্টুডিঅ'খন পাই যাব আৰু টেটু ষ্টুডিঅ'খন 10 বছৰ আগৰ পৰা ইয়াত আছে এই টেটু ষ্টুডিঅ'খনৰ অনাৰ আৰ্টিষ্ট ঋষিদাই অসমৰ বাহিৰৰ 6খন ষ্টেটত কাম কৰিছে উদাহৰণস্বৰূপে মণিপুৰ নয়ডা উৰিষ্যা পাটনা ইন্দোৰ আৰু পুনে বাকী আৰু এক্সপিৰিয়েঞ্চ থকা আৰ্টিষ্ট আছে কামবোৰ আপোনালোকে চাই ল'ব পাৰে প্ৰপাৰ হাইজেনিক ছেটআপ এমপ্লয়িজবোৰ বহুত ভাল ভাইবটোৰ কথা ক'বই নালাগে আপোনালোকে আহিলে গমেই পাই যাব আপোনালোকে যদি ইয়াত টেটুটো কৰায় তেতিয়াহ'লে কেনেকৈ কেয়াৰ ল'ব লাগে সকলোখিনি কথা আপোনালোকক ইয়াতে বুজাই পঠাব আৰু মেডিচিন ইয়াতে প্ৰভাইড কৰে আপোনালোকে যদি চিয়াহী টেটু ষ্টুডিঅ'ত টেটু বনায় 45 দিনৰ পিছত টাচ্আপ থাকে আৰু টাচ্আপ ইয়াত ফ্ৰীকৈ কৰি দিয়ে আপোনালোকক মই সকলোখিনি কথা বুজাই ক'লোৱেই আপোনালোকৰ যদি টেটু কৰিব ইচ্ছা আছে তেতিয়াহ'লে নিশ্চয় এবাৰ ভিজিট কৰিব চিয়াহী টেটু ষ্টুডিঅ'